কয়াকুছি বজাৰ আৰু বজাৰৰ গাতে লাগি থকা কুৰিহা গাঁও এজাক বৰষুণতে ৰাস্তা ঘাট বৰষুণৰ পানীৰ তলত থাকে, মানুহৰ ঘৰতো বৰষুণৰ পানী যায় আৰু বজাৰটো পানীৰ তলত যায়। দীৰ্ঘদিনীয়া এটা অভাৱ আছিল যে আমি পানী ড্ৰেইনৰ জৰিয়তে নদীত পেলাব লাগে, কিন্তু নদী ইয়াৰ পৰা প্ৰায় 2 কিলোমিটাৰ, যাৰ কাৰণে সম্ভৱ হোৱা নাছিল। মই বিধায়ক হোৱাৰ পিছৰে পৰা ৰাইজৰ আহ্বান আছিলে কাম কৰিব লাগে, কাৰণ এই বজাৰে চৰকাৰক যথেষ্টখিনি ৰাজহ দিয়ে আৰু হাজাৰ হাজাৰ মানুহৰ আগমন হয় বজাৰলৈ, ক্ৰয় বিক্ৰয় হয়, এটা ডাঙৰ বিজনেছ প্লেচ আজিৰ তাৰিখত। আৰু যিটো ৰাস্তা কয়াকুছি ভক্তটোবা নেউলাৰবিটা, হাজাৰ হাজাৰ মানুহ সহ যান বাহন এই ৰাস্তাৰে যাতায়াত কৰে আৰু অহা যোৱা কৰে। গতিকে এই সমস্যা সমাধান কৰাৰ কাৰণে মোৰ সন্মুখত ডাঙৰ এটা প্ৰত্যাহ্বান আছিল। তাৰপিছত মই PWD ডিপাৰ্টমেণ্টৰ জৰিয়তে এটা এষ্টিমেট কৰি মই PWD ডিপাৰ্টমেণ্টক অনুৰোধ কৰিছিলোঁ ইয়াক চেংচন দিয়াৰ কাৰণে। বহু দিনৰ অন্তত আমি ড্ৰেইনৰ কাৰণে এটা চেংচন পালোঁ। কয়াকুছি ভৱানীপুৰ কয়াকুছি বৰপেটা ৰোডৰ পৰা কয়াকুছি বজাৰৰ মাজেদি কয়াকুছি নেউলাৰবিটা ৰাস্তাৰ 2 কাষে কয়াকুছি বজাৰৰ পৰা পহুমাৰা ব্ৰিজলৈ RCC ব্ৰিজলৈ ৰাস্তাৰ 2 কাষে RCC ড্ৰেইন নিৰ্মাণ হ'ব, ওপৰত কভাৰ থাকিব। আজি তাৰ আধাৰশিলা কৰিলোঁ, ৰাইজে সহযোগ কৰিলে। মই আশা কৰিছোঁ এই কাম সম্পূৰ্ণ হোৱাৰ পিছত দীৰ্ঘদিনীয়া অভাৱ আৰু ভৱিষ্যতে হ'ব লগা ডাঙৰ সমস্যা এটা আজি নোহোৱা হ'ল। গতিকে মই অত্যন্ত সুখী, এনেকুৱা কামবোৰ কৰিবলৈ পালে নিজে সুখী অনুভৱ হওঁ। ইয়াৰ জৰিয়তে সৰুক্ষেত্ৰী সমষ্টি আৰু এখোজ আগুৱাই গ'ল। আৰু 2 দিনৰ ভিতৰত আৰু কেইবাটাও কাম কৰিম, যাৰ জৰিয়তে আৰু দুখোজ এখোজ সৰুক্ষেত্ৰী সমষ্টি আগুৱাই যাব। পৰিকল্পনা আছে এখন আদৰ্শ সমষ্টি কৰা। বিৰোধী দলৰ বিধায়কৰ ক্ষেত্ৰত আজিৰ তাৰিখত আপোনালোকে জানেই, তাৰপিছতো ৰাইজৰ হকে যুঁজি আছোঁ। বিধানসভাৰ ভিতৰত, বিধানসভাৰ বাহিৰত, বিভিন্ন অফিচে ঘূৰোঁ ডেভেলপমেণ্টৰ খাতিৰত। গতিকে নিশ্চিতভাৱে আশা কৰিছোঁ কম দিনৰ ভিতৰত আমি আৰু বহু সমস্যা সমাধান কৰিব পাৰিম। এইটো 10 লাখৰ ওপৰত, 10 কোটিৰ ওপৰত 2 কিলোমিটাৰ ড্ৰেইন, মানে 4 কিলোমিটাৰ ড্ৰেইন হ'ব। 10 কোটি টকা, 10 কোটি কিবা এটা আছে, 10 কোটি টকাৰ। আৰু টেণ্ডাৰ ভেলুত কিমান হৈছে সেইখিনি মই 10% লেছ হয়তো আছে, গতিকে সেইখিনি ভেলু আহিব। গতিকে এখন সুন্দৰ ড্ৰেইন নিৰ্মাণ হ'ব।